So hey guys, so বহুত দিন পিছত স্ত্ৰীটোৰ পিছত এখন হৰৰ কমেডি মুভি মই চালোঁ যোনখনৰ নাম হৈ গ'ল ভূতনি। তাতে আছে মৌনী ৰয়, সঞ্জয় দত্ত, নিক আৰু আছিফ খান, আৰু এই সকলোবোৰ লৈ পেলাই এখন কমেডি মুভি বনাইছে, এখন হৰৰ কমেডি মুভি বনাইছে যোনখনৰ নাম হৈ গ'ল ভূতনি। আৰু বৰ্তমান মই মুভিখন চালোঁ আৰু কেনেকুৱা লাগিল সেই মুভিখন, আজি মই তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' ভূতনি কাহিনী কেনেকুৱা ধৰণৰ, এটা গছ আছে এটা কলেজ কেম্পাছৰ ভিতৰত, আৰু সেই কলেজখনত সেই সকলোবোৰ হয় যোনখন এখন কলেজত হ'ব নালাগে পঢ়া শুনাৰ বাদে। তাৰপিছত এডাল গছ আছে, যোন গছডালৰ নাম হ'ল ভাৰ্জিন ট্ৰী। কিহৰ কাৰণে ভাৰ্জিন ট্ৰীটো আপুনি চালে গম পাব। তাৰপিছত তাতে লাইক ভেলেণ্টাইন ডে দিনা যদি আপুনি কিবা এটা খোজে আপোনাৰ প্ৰেমিকাক বা কিবা এটা, তেতিয়া সেইটো পূৰণ হৈ যায়। তাৰপিছত সেই গছডালত এজনী ডায়েন থাকে বা চুৰেল থাকে, যিকোনো এনেকুৱা আপুনি যি ভাবে থাকে। তাৰপিছত ইয়ালৈকে কাহানীটো ঠিকে থাকে। তাৰপিছত যেতিয়া কাহানীত ডায়েন চুৰেল এইবোৰৰ এণ্ট্ৰি হয়, তাৰপিছত কাহানী অ'ভাৰ ড্ৰামেটিক, একদম চিৰিয়েলত কেনেকুৱা এডিটিং হয় সেই সেনেকুৱা টাইপ লাগিছে মুভিখন। বহুত প'ৰ ডাইলগ ডেলিভাৰীটো একদমেই নাই। ডাইলগ কিয় লিখিছে, কমেডি কৰিব চেষ্টা কৰিছে, বহুত চেষ্টা কৰিছে কমেডি কৰিব, কিন্তু কমেডি হোৱাগৈ নাই। বহুত কামোৰ মুভি হয়। ভাগ্য ভাল যে মই মুভিখন অকণ আবেলি চালোঁ, যদি ৰাতিপুৱাৰ ভাগত মুভিখন চালোঁ হয় মাথা বেয়া হৈ গ'ল হয়। কিন্তু সঞ্জয় দত্তৰ কাৰণে বেয়া লাগে, তেখেত ইমান এজন ভাল এক্টৰ, আৰু কেনেকুৱা চিনেমাবোৰ কৰিব লগা হৈ আছে আজিকালি ঘৰ চলাবলৈ। কিন্তু কি ক'ম, নিক আছে, তেওঁৰ প্ৰথমখন মুভি হয় এইখন বলীউডৰ। ইয়াতকৈ ভালতো তেওঁৰ ইউটিউবৰ ভিডিঅ'বোৰে আছিলে, বহুত হাঁহি উঠিছিল ইউটিউবৰ ভিডিঅ'বোৰ চাই পেলাই তেখেতৰ। কিন্তু কিয় তেখেতে বলীউডত এইখন মুভিত ডেবিউ কৰিলে এইটো মই বুজি নাপালোঁ। ইমান অ'ভাৰ ড্ৰামেটিক, আৰু এক্টিং ইয়াতে কোনো এক্টিং কৰা নাই, জাষ্ট আছে আৰু জাষ্ট চবেই অ'ভাৰ এক্টিং কৰি আছে। এক্টিং কোনো কৰা নাই ইয়াতে, চবেই অ'ভাৰ এক্টিং কৰি আছে। মৌনী ৰয় তাই বহুত এজন ভাল এক্ট্ৰেছ হয় ক'ব গ'লে, কিন্তু ইয়াতে একো নাই। সঞ্জয় দত্তটো ক'বই নালাগে, আৰু ডাবল মিনিং কিছুমান জোক মাৰিব চেষ্টা কৰি আছে চবেই, আৰু সেই জোকবিলাকো কাম কৰা নাই একো। আপুনি যদি এখন মুভি চাবলৈ যাম বুলি ভাবিছে তেন্তে যাব পাৰে। কিছুমান এনেকুৱা মানুহ ওলাব পাৰে যাৰ ভাল লাগি যাব পাৰে মুভিখন ফটো আমি কৰি চাব পাৰে, কিন্তু অনেষ্টলি মোৰ একো ভাল লগা নাই মুভিখন। জাষ্ট ৰিভিউ দিবৰ কাৰণে চালোঁ আৰু মুভিখন, আৰু এনেকুৱা মুভি বনাতকৈ নবনাই ভাল। গতিকে আপুনি চাইছে নেকি মুভিখন, মোক নিশ্চয় কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে নাচালেও হ'ব এইখন মুভি।